নমস্কাৰ বন্ধু বান্ধৱীসকল পোনপ্ৰথমে আপোনালোক সকলোকে আমাৰ আজিৰ এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম অসম চৰকাৰৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ বাবে লগতে অসম পুলিচ SI কনষ্টেবল আদিৰ পৰীক্ষাৰ বাবে ছ'চিয়েল ষ্টাডিজৰ সহায়ক হোৱাকৈ 20টাকৈ কুৱেশ্যন আমি আজি এই ভিডিঅ'টোত আলোচনা কৰিম। যিসকল বন্ধু বান্ধৱীয়ে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে তেওঁলোকক আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ অনুৰোধ জনালোঁ। আমাৰ আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল নৰকাসুৰ ফাউণ্ডেড হুইচ ডাইনেষ্টি? নৰকাসুৰে কোন বংশ প্ৰতিষ্ঠা কৰিছিল? আমাক অপশ্যন দিয়া আছে পালা ডাইনেষ্টি, পাল বংশ, বৰ্মন ডাইনেষ্টি, বৰ্মন বংশ, শালস্তম্ভ ডাইনেষ্টি, শালস্তম্ভ বংশ, ভৌম ডাইনেষ্টি, ভৌম বংশ। ইয়াৰে আমাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি ভৌম বংশ। নৰকাসুৰে ভৌম বংশ প্ৰতিষ্ঠা কৰিছিলে। গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি ভৌম বংশ। আমাৰ আজিৰ ছেকেণ্ড কুৱেশ্যনটো হ'ল একৰ্ডিং টু প্ৰি হিষ্ট্ৰী চ'ৰ্চেছ দ্য মাদাৰ অৱ নৰকাসুৰ ৱাজ। প্ৰাক ইতিহাসৰ সূত্ৰ অনুসৰি নৰকাসুৰৰ মাতৃ কোন আছিল? আমাক অপশ্যন দিয়া আছে ধৰিত্ৰী, হিড়িম্বা, ঊষা, উলুপি। ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ ধৰিত্ৰী। প্ৰাক ইতিহাসৰ সূত্ৰ অনুসৰি নৰকাসুৰৰ মাতৃৰ নাম হ'ল ধৰিত্ৰী। গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ ধৰিত্ৰী। আমাৰ থাৰ্ড কুৱেশ্যনটো হ'ল হুইচ অফ দ্য ফলোয়িং বৰ্মন কিং ৱাজ অলছ' ন'ন এজ মহাৰাজা ধীৰাজ? তলৰ কোনজন বৰ্মন ৰজা মহাৰাজা ধীৰাজ নামেৰেও পৰিচিত আছিল? আমাৰ অপশ্যন দিয়া আছে পুষ্য বৰ্মন, মহেন্দ্ৰ বৰ্মন, ভাস্কৰ বৰ্মন, সমুদ্ৰ বৰ্মন। ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ পুষ্য বৰ্মন। পুষ্য বৰ্মনক মহাৰাজা ধীৰাজ নামেৰেও জনা গৈছিল আৰু এই পুষ্য বৰ্মনে বৰ্মন বংশৰ প্ৰতিষ্ঠা কৰিছিলে। গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ পুষ্য বৰ্মন। আমাৰ আজিৰ ফ'ৰ্থ নম্বৰ কুৱেশ্যনটো হ'ল হু ৱাজ দ্য ফাৰ্ষ্ট কিং ফ্ৰম আছাম টু পাৰফৰ্ম অশ্বমেধ যজ্ঞ? অসমৰ পৰা অশ্বমেধ যজ্ঞ কৰা প্ৰথমজন ৰজা কোন আছিল? আমাক অপশ্যন দিয়া আছে পুষ্য বৰ্মন, ভাস্কৰ বৰ্মন, মহেন্দ্ৰ বৰ্মন, ভূতি বৰ্মন। ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি মহেন্দ্ৰ বৰ্মন। অসমৰ পৰা মহেন্দ্ৰ বৰ্মনে প্ৰথমে অশ্বমেধ যজ্ঞ কৰিছিলে। গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি মহেন্দ্ৰ বৰ্মন। আমাৰ আজিৰ ফিফ্থ কুৱেশ্যনটো হ'ল হু ইজ দ্য অথৰ অফ দ্য বায়'গ্ৰাফি হৰ্ষ চৰিত্ৰ? হৰ্ষচৰিত জীৱনীখনৰ লেখক কোন? আমাৰ ইয়াত অপশ্যন দিয়া আছে শূদ্ৰক, বাণভট্ট, বিশাখা দত্ত, ভাস্কৰ বৰ্মন। ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি বাণভট্ট। বাণভট্টই হৰ্ষচৰিত জীৱনীখনৰ ৰচনা কৰিছিল বা লিখিছিল। গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি বাণভট্ট। আমাৰ আজিৰ 6 নম্বৰ কুৱেশ্যনটো হ'ল হু ৱাজ দ্য এম্বেচাডৰ চেণ্ট বাই ভাস্কৰ বৰ্মন টু হৰ্ষবৰ্ধন? ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ পঠোৱা ৰাষ্ট্ৰদূতজনৰ নাম কি আছিল? আমাক অপশ্যন দিয়া আছে লাচিত, হংসবেগ, ৰক্তিম, নীতিপাল। ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি হংসবেগ। ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ পঠোৱা ৰাষ্ট্ৰদূতজনৰ নাম আছিল হংসবেগ। গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি হংসবেগ। আমাৰ 7 নম্বৰ কুৱেশ্যনটো হ'ল হুইচ অফ দ্য ফলোয়িং এনিমেল ৱাজ ইউজড এজ দ্য ৰয়েল চিম্বল অফ দ্য এনচিয়েণ্ট কিংছ অফ কামৰূপ? তলৰ কোনটো প্ৰাণীক কামৰূপৰ প্ৰাচীন ৰজাসকলে ৰাজপ্ৰতীক হিচাপে ব্যৱহাৰ কৰিছিল? আমাক অপশ্যন দিছে টাইগাৰ, এলিফেণ্ট, ৰাইনো, কাউ। ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি এলিফেণ্ট। ৰজাসকলে প্ৰাচীন কামৰূপৰ ৰজাসকলে হাতীক ৰাজপ্ৰতীক হিচাপে ব্যৱহাৰ কৰিছিল। গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি এলিফেণ্ট। আমাৰ আজিৰ 8 নম্বৰ কুৱেশ্যনটো হ'ল নাগজৰী খনিকৰ গাঁও ৰক ইনস্ক্ৰিপশ্যন বিলংছ টু দ্য পিৰিয়ড অফ হুইচ ডাইনেষ্টি? নাগজৰী খনিকৰ গাঁও শিলালিপি কোনটো বংশৰ যুগৰ? আমাক অপশ্যন দিয়া আছে পালা ডাইনেষ্টি, আহোম ডাইনেষ্টি, নৰকা ডাইনেষ্টি, বৰ্মন ডাইনেষ্টি। ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি বৰ্মন ডাইনেষ্টি। বৰ্মন বংশৰ সময়ত নাগজৰী খনিকৰ গাঁও শিলালিপি পাইছিল।
বা নাগজৰী খনিকৰ গাঁও শিলালিপিখন বৰ্মন বংশৰ সময়ৰ গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি বৰ্মন ডাইনেষ্টি আমাৰ আজিৰ 9 নম্বৰ কুৱেশ্যনটো হ'ল ডিউৰিং ভাস্কৰ বৰ্মনছ ৰাইন দ্য মেজৰ ইণ্ডাষ্ট্ৰী ইন কামৰূপ ৱাজ ভাস্কৰ বৰ্মনৰ দিনত কামৰূপৰ প্ৰধান উদ্যোগ কি আছিল আমাক অপশ্যন দি আছে বুট বিল্ডিং এৰো মেকিং ফাৰ্নিচাৰ এণ্ড কেন ৱৰ্ক বেম্বো ইণ্ডাষ্ট্ৰী নাও তৈয়াৰ কৰা দিছে এৰো মেকিং কাৰ ধনুকাৰ বনোৱা ফাৰ্নিচাৰ এণ্ড কেন ৱৰ্ক কাঠৰ আচবাব বনোৱা বেম্বো ইণ্ডাষ্ট্ৰী বাঁহৰ উদ্যোগ ইয়াত আমাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ বোট বিল্ডিং গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ বোট বিল্ডিং নাও তৈয়াৰ কৰা আমাৰ আজিৰ 10 নম্বৰ কুৱেশ্যনটো হ'ল দ্য কিং মহাভূতি বৰ্মনছ নেম ইজ অলছ' ফাউণ্ড এজ ভূতি বৰ্মন এজ পাৰ হুইচ বুক কোনখন গ্ৰন্থ অনুসৰি ৰজা মহাভূতি বৰ্মনৰ নাম ভূতি বৰ্মন বুলি জনা গৈছিল আকৌ অপশ্যন দি আছে চি ইউ কি কালিকা পুৰাণ যোগিনী তন্ত্ৰ হৰ্ষ চৰিত্ৰ ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি হৰ্ষ চৰিত পুথিখনত মহাভূতি বৰ্মনক ভূতি বৰ্মন বুলি জনা গৈছিল আৰু এই হৰ্ষচৰিত পুথিখন কোনে লিখিছিল বাণভট্টই গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি হৰ্ষচৰিত আমাৰ আজিৰ 11 নম্বৰ কুৱেশ্যনটো হ'ল আফটাৰ দ্য ফল অফ দ্য বৰ্মন ডাইনেষ্টি হুইচ অফ দ্য ফলোয়িং ডাইনেষ্টিজ বিগেন দেয়াৰ ৰুল বৰ্মন বংশৰ পতনৰ পাছত কোনটো বংশই শাসন আৰম্ভ কৰিছিল আমাক অপশ্যন দিয়া আছে চুতীয়া ডাইনেষ্টি কোচ ডাইনেষ্টি ম্লেছা ডাইনেষ্টি কাছাৰী ডাইনেষ্টি আমাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি ম্লেছা ডাইনেষ্টি বা শালস্তম্ভ বংশই বা ম্লেছা ডাইনেষ্টিয়ে বৰ্মন বংশৰ পিছতেই কামৰূপ শাসন কৰিবলৈ আৰম্ভ কৰিছিল গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি ম্লেছা ডাইনেষ্টি আমাৰ আজিৰ 12 নম্বৰ কুৱেশ্যনটো হ'ল দ্য কেপিটেল অফ দ্য শালস্তম্ভ ডাইনেষ্টি ম্লেছা ডাইনেষ্টি ৱাজ লোকেটেড এট শালস্তম্ভ বংশৰ ৰাজধানী কি আছিল আমাক অপশ্যন দিয়া আছে প্ৰাগজ্যোতিষা কামৰূপা হাৰুপ্পেশ্বৰ কোচবিহাৰ ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি হাৰুপ্পেশ্বৰ শালস্তম্ভ বংশৰ ৰাজধানী আছিল হাৰুপ্পেশ্বৰ গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি আমাৰ 13 নম্বৰ কুৱেশ্যনটো হ'ল হোৱাট ৱাজ দ্য এনচিয়েণ্ট নেম অফ কাছাৰ কাছাৰৰ প্ৰাচীন নাম কি আছিল আমাক অপশ্যন দিয়া আছে হিড়িম্বা হাজো কামৰূপ শোণিতপুৰ ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ হিড়িম্বা কাছাৰৰ প্ৰাচীন নাম আছিল হিড়িম্বা আমাৰ 14 নম্বৰ কুৱেশ্যনটো হ'ল হু ৱাজ অলছ' ন'ন এজ ফ্ৰণ্টিয়াৰ গান্ধী কাক সীমান্ত গান্ধী বুলি জনা যায় আমাক অপশ্যন দিয়া আছে ৰবীন্দ্ৰনাথ টেগৰ মহাত্মা গান্ধী জৱাহৰলাল নেহৰু আব্দুল গফৰ খান ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি আব্দুল গফৰ খানক সীমান্ত গান্ধী বুলি জনা যায় আমাৰ 15 নম্বৰ কুৱেশ্যনটো হ'ল When was the second round table conference held in London? লণ্ডনত দ্বিতীয় ঘূৰণীয়া মেজমেল কেতিয়া অনুষ্ঠিত হৈছিল আমাক অপশ্যন দিয়া আছে 1930 1931 1932 1933 ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 1931 1931 চনত লণ্ডনত দ্বিতীয় ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল আমাৰ আজিৰ 16 নম্বৰ কুৱেশ্যনটো হ'ল When did ফুলগুৰি ধাৱা take place ফুলগুৰি ধাৱা কেতিয়া সংঘটিত হৈছিল আমাক অপশ্যন দিয়া আছে 1861 1858 1860 1889 ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 1861 চনত ফুলগুৰি ধাৱা সংঘটিত হৈছিল আমাৰ 17 নম্বৰ কুৱেশ্যনটো হ'ল When did the peasant revolt of Rangiyat take place ৰঙিয়াৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল আমাক অপশ্যন দিয়া আছে 1890 1891 1892 1893 ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি 1893 1893 চনত ৰঙিয়াৰ কৃষক বিদ্ৰোহ সংঘটিত হৈছিল
আমাৰ আজিৰ 18 নম্বৰ কুৱেশ্যনটো হ'ল when did the peasant revolt of পাথৰুঘাট take place? পাথৰুঘাটৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? আমাক অপশ্যন দিয়া আছে 1890, 1891, 1892, 1894. ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 1894. 1894 চনত পাথৰুঘাটৰ কৃষক বিদ্ৰোহ সংঘটিত হৈছিল। গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি 1894. আমাৰ আজিৰ 19 নম্বৰ কুৱেশ্যনটো হ'ল when did the peasant revolt of Lasima take place? লচিমা কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? আমাক অপশ্যন দিয়া আছে 1890, 1891, 1892, 1894. ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি 1894. 1894 চনত লচিমা কৃষক বিদ্ৰোহ সংঘটিত হৈছিল। আমাৰ আজিৰ শেষৰ কুৱেশ্যনটো হ'ল who gave the famous slogan give me blood I shall give you freedom? মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম কাৰ উক্তি আছিল? আমাক অপশ্যন দিয়া আছে ৰাজবিহাৰী বোস, সুভাষ চন্দ্ৰ বোস, মোহন সিং, ৰবীন্দ্ৰনাথ টেগৰ। ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি সুভাষ চন্দ্ৰ বোস। সুভাষ চন্দ্ৰ বসুৱে কৈছিল যে মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম। এইটো হৈছে সুভাষ চন্দ্ৰ বসুৰ এটা উক্তি। গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি সুভাষ চন্দ্ৰ বসু। Thank you.